আমি খুব আমাৰ ভাল লাগে মানে আমি এখন খুব সবল গণতন্ত্ৰত আমি আছোঁ আৰু এইটোৱে ইচ্ছা যে এই গণতন্ত্ৰ সদায় এনেকৈ ধৰণে বাহাল থাকক। আজি আমাৰ সংবিধান প্ৰণেতাসকলে এটা খুব ভাল ছিষ্টেম কৰি থৈ গ'ল আৰু আজি সকলোৱে 5 বছৰ মূৰে মূৰে নিজেই বিচৰা ব্যক্তিজনক নিৰ্বাচিত কৰিবলৈ এটা সুবিধা আমাৰ আহে আৰু সমগ্ৰ অসমবাসীলৈ মোৰ আহ্বান আজিৰ দিনটোত সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি নিজৰ যি মতামত সেইটো তেওঁলোকে বেলটৰ যোগেদি তেওঁলোকে দিয়ক আৰু দিনটো যাতে খুব ভালকৈ পাৰ হয়, কোনো অপায় অমংগল বা প্ৰাকৃতিক দুৰ্যোগ নহওক, ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। মই ভাবোঁ যোৰহাটত বিশেষকৈ আমাৰ যিখন যুঁজ হৈছে, আমাৰ দুজন খুব সবল প্ৰাৰ্থী দুইগৰাকীয়ে মই কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ আকৌ শেষ হাঁহি মাৰিব বুলি মোৰ আত্মবিশ্বাস আছে।